দলগাঁৱত শ্ৰমিকৰ ভিন্ন ন্যায্যক্ৰান্তি আগন্তুক মহান মে দিৱস উদযাপন আৰু ছাত্ৰবৃত্তি সম্পৰ্কে আলোচনা দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাৰ দলগাঁও কাৰ্যালয়ত এই আলোচনা চক্ৰ ভিন্ন দল সংগঠনৰ কৰ্মী শিক্ষাবিদ সমাজকৰ্মীৰ উপস্থিতিত এই আলোচনাৰ সমাপ্তি দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন AIN লাইভ। আজি আমাৰ ভাল লাগিছে যে দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাই আজি বৰ্ধিত কাৰ্যকৰী সভা তেওঁলোকৰ কাৰ্যালয়তে অনুষ্ঠিত কৰে আৰু এই কাৰ্যালয়ত তেওঁলোকে গুৰুত্বৰ কিছু আলোচনাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁলোকে এই নিৰ্মাণ সখী নামে এটা পৰ্টেল আছে, সেই পৰ্টেলৰ যোগেদি আমাৰ এই শ্ৰমিকসকলৰ কিছু চৰকাৰৰ ফালৰ পৰা কিছু অনুদান আহে, এই অনুদান সম্পৰ্কে বহুতেই নাজানে। তাৰ কাৰণে পঞ্চায়তে তেওঁলোকে কিছু পঞ্চায়ত কমিটি গঠন কৰি ইয়াৰ এই মানে যিসকল বেনিফিচিয়াৰী হ'ব এই বেনিফিচিয়াৰী সম্পৰ্কে এটা সজাগতা আনিব বুলি তেওঁলোকে আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে। লগতে আগন্তুক মে দিৱস উলহ মালহেৰে প্ৰত্যেকবাৰ বছৰতে দলগাঁও এই দৰং ওদালগুৰি মিস্ত্ৰী শ্ৰমিক সন্থাই উলহ মালহেৰে মে দিৱস পালন কৰে। অন্যান্য বাৰৰ দৰে এইবাৰো তেওঁলোকে উলহ মালহেৰে মে দিৱসটো পালন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ কাৰণে এই সজাগতা সভাৰ জৰিয়তেই সভাখন খুব উন্নত মানৰ সভা হ'ব বুলি আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে। নিশ্চয় আশাবাদী আগন্তুক সভাখনত নিশ্চয় আমাৰ এলেকাত যিহেতু আমাৰ এই অঞ্চলটো দৰং ওদালগুৰি যিখন এলেকা লৈ এই সন্থাটো গঠন হৈছে, এই এলেকাৰ মেক্সিমাম মানুহ 80% পৰা 90% মানুহ শ্ৰমজীৱী আৰু সকলো শ্ৰমজীৱী মানুহক ইয়াৰ বিষয়ে এটা জাননী দিয়া হ'ব, তেওঁলোকক অৱগত কৰোৱা হ'ব বা মেছেজ এটা দিয়া হ'ব আৰু এই মেছেজৰ জৰিয়তে নিশ্চয় আমাৰ আগন্তুক সভাখন খুব ধুনীয়া হ'ব বুলি আমি আশাবাদী। মই আজি সভাত উপস্থিত আছিলোঁ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এজন প্ৰতিনিধি হিচাপে মোক আমন্ত্ৰণ কৰিছিল আৰু তেওঁলোকৰ আমন্ত্ৰণ ৰক্ষা কৰি মই আজিৰ সভাত উপস্থিত হৈছোঁ। উপস্থিত হৈ মই তেওঁলোকৰ এটা কথা অনুভৱ কৰিছোঁ যে যিসকল ব্যক্তিয়ে আজিৰ দিনত পৃথিৱীখনৰ সৌন্দৰ্য বঢ়াই গোটেই পৃথিৱীখনকে এটা নতুনত্ব আগবঢ়াই তেওঁলোকে নিজৰ গাৰ তেজ পানী কৰি তেওঁলোকে সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু আমি দেখা পাওঁ সেই সৌন্দৰ্য বৃদ্ধি কৰা ব্যক্তিসকলে তেওঁলোকৰ ন্যায়ৰ পৰা তেওঁলোকৰ অধিকাৰৰ পৰা তেওঁলোকে বঞ্চিত হৈ থাকে। আমি মাজে সময়ে দেখা পাওঁ যে শ্ৰমিকসকলৰ আত্মহত্যা, তেওঁলোকে নিজৰ পেটৰ তাৰণাত নিজৰ ঠাইখিনি এৰি বেলেগ এখন ঠাইত কৰ্মসংস্থাপনৰ কাৰণে বিভিন্ন ঠাইলৈ গুচি যাবলগীয়া হয়। মই আজিৰ সভাৰ যোগে বা আপোনালোকৰ যোগেৰে মই আহ্বান জনাম যে আমাৰ এই অঞ্চলৰ যিসকল শ্ৰমিক আছে তেওঁলোকৰ কৰ্মসংস্থানৰ কাৰণে যিখিনি ন্যায্য বা তেওঁলোকৰ প্ৰাপ্য মজুৰি সেইখিনি দিব লাগে। তেওঁলোকে যাতে উপযুক্ত কামবিলাক পায়, বাহিৰৰ ঠাইলৈকে যাব নালাগে। বাহিৰৰ ঠাইৰ মানুহখিনি আহি ইয়াতে সুবিধা লয়, কিন্তু স্থানীয় যিসকল শ্ৰমিকসকল থাকে তেওঁলোকে সুবিধা নাপায়, তেওঁলোকে এইবিলাকৰ পৰা বঞ্চিত হৈ থাকে। মই বিশেষকৈ দৰং জিলাৰ উপায়ুক্ত মহোদয় আৰু শ্ৰম বিভাগক মই আহ্বান জনাম যাতে আমাৰ যিসকল শ্ৰমিক আছে তেওঁলোকে যাতে তেওঁলোকৰ উপযুক্ত শ্ৰমবিলাক আমাৰ এই ঠাইতে পায়, তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমাৰ শ্ৰমিকসকলৰ সন্তানসকল যাতে উচ্চ শিক্ষা আহৰণ কৰিব পাৰে, তেওঁলোকৰ কাৰণে চৰকাৰৰ ফালৰ পৰা যিখিনি পৰ্টেল যোগে বা চৰকাৰৰ যিখিনি সুবিধা দিছে সেই সুবিধাখিনি যাতে ডাইৰেক্টলি তেওঁলোকে পায়, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সেই ব্যৱস্থাটো কৰি দিব লাগে। এই ব্যৱস্থাটো কৰি দিলে হয়তোবা আমাৰ শ্ৰমিকসকল উপকৃত হ'ব, আমাৰ সমাজখন আগবাঢ়ি যাব। গতিকে মই আজি আপোনালোকৰ জৰিয়তে এটা কথাই আকৌ আহ্বান জনাইছোঁ যাতে আমাৰ শ্ৰমিকসকল তেওঁলোকৰ ন্যায্য যিখিনি মজুৰি সেইখিনি অধিকাৰখিনি তেওঁলোকে পায়, সেইখিনিৰ পৰা বঞ্চিত নহয়, তেওঁলোকৰ মজুৰি যাতে কোনো ধৰণৰ অসুবিধা নহয়, ল'ৰা ছোৱালী শিক্ষিত হ'ব পাৰে, তেওঁলোকৰ এটা উপযুক্ত বয়স হোৱাৰ পিছত তেওঁলোকে কাম বা শ্ৰম কৰিব নোৱাৰে। গতিকে তেওঁলোকৰ যিটো পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে সেই পেঞ্চনৰ ব্যৱস্থাটো বঢ়াব লাগে আৰু প্ৰত্যেকজন শ্ৰমিকে যাতে পেঞ্চন পায় আৰু পেঞ্চনৰ ব্যৱস্থাটো আছে আৰু যদি পায় এটা ভাল এটা মজুৰি পায়। আৰু যিসকল শ্ৰমিকসকল তেওঁলোকে শাৰীৰিকভাৱে অক্ষম বা কিবা কাৰণত দুৰ্ঘটনাৰ কাৰণত তেওঁলোকে পংগু হৈ আছে, তেওঁলোকৰ পৰিয়ালৰ ফালে চাই তেওঁলোকক এককালীন এটা সাহায্য প্ৰদান কৰিব লাগে আৰু তেওঁলোকক এটা নিৰাপত্তাভাৱে তেওঁ যাতে জীৱিকা চলাই লৈ যাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। সেয়ে
আমাৰ ফালৰ পৰা অসম চৰকাৰক আহ্বান জনাইছোঁ। আগন্তুক মে' দিৱসৰ উদযাপনৰ কাৰণে দলগাঁও ওদালগুৰি শ্ৰমিক সন্থাই এই সভাখন আয়োজন কৰিছে আৰু এই সভাখন প্ৰতি বছৰে হয়। যিহেতু আমাৰ দলগাঁৱত মে' দিৱসটো খুব উলহ মালহেৰে উদযাপন কৰা হয়, গতিকে এইবাৰো ব্যতিক্ৰম নকৰি তেওঁলোকে এখন সভা আয়োজন কৰিছে, ৰাইজক ইয়াতে আমন্ত্ৰণ জনাইছে। আমি সেই আমন্ত্ৰণ ৰক্ষা কৰিবৰ কাৰণে ইয়াতে আহিছোঁ আৰু আমি ইয়াতে বহুত দিহা পৰামৰ্শ ইতিমধ্যে বহুত বিজ্ঞসকলে ইয়াতে দিছে যে মে' দিৱসটো কেনেকৈ উদযাপন কৰা হয়। আৰু সেই আলোচনাত দুটাকৈ সংগঠনৰ ইয়াতে নেতৃবৰ্গ আছিলে। আমি সেইকাৰণে নথৈ আনন্দিত হৈছোঁ, তেওঁলোকে এইবাৰ সহযোগ কৰিব। আমি আশা ৰাখিছোঁ 2025 চনৰ 1 মে' যিটো মে' দিৱস, এই মে' দিৱসটো এইবাৰ সৰ্বাংগ সুন্দৰ হ'ব বুলি আশা কৰিছোঁ। ন্যায্য প্ৰাপ্যৰ কাৰণেতো সদায় এইটো চলিয়ে আছে আৰু এইটো চলি থাকিব, কিন্তু আমি আশা ৰাখিছোঁ আজি এই আপোনালোকৰ এই টিভিৰ যোগেৰে বা এই পৰ্টেলৰ যোগেৰে জনাব বিচাৰিছোঁ যাতে তেওঁলোকৰ শ্ৰমিকসকলে কোনোদিনে যাতে এই ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত নহয় আৰু সদায় যাতে তেওঁলোকৰ শ্ৰমৰ বিনিময় সদায় যাতে পাই থাকে আৰু সেইটো চৰকাৰে সদায় যাতে চিন্তা চৰ্চা কৰে শ্ৰমিকসকলৰ ন্যায্য প্ৰাপ্তি যাতে তেওঁলোকে দিবৰ কাৰণে সহায় কৰে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271